ক্লাছ 10 আৰু 12ৰ বোৰ্ড এক্সামৰ বাবে আৰু প্ৰায় 1.5 মাহ সময় বাকী আছে। এই সময়খিনি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময়, লগতে তেওঁলোকৰ অভিভাৱকসকলৰ বাবেও। কিন্তু কোনেও বিশেষ টেনশ্যন ল'ব নালাগে, সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে পঢ়ি থাকক। এতিয়া বিভিন্ন স্লিপ একাডেমীৰ এক্সপাৰ্টবিলাকে, যেনে দ্য আমেৰিকান স্লিপ একাডেমী, এনেধৰণৰ স্লিপ একাডেমীৰ এক্সপাৰ্টবিলাকে কোৱা মতে 15, 16, 17, 18 এনেকুৱা ধৰণৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলে মিনিমাম 8 ঘণ্টা সময় শুব লাগে। দিনটো 24 ঘণ্টাৰ এই 8 ঘণ্টা সময় বাদ দিলে আৰু বাকী থাকিল 16 ঘণ্টা। এই 16 ঘণ্টাৰ ভিতৰত যোনে যিমানেই বেছি ভালদৰে এই সময়খিনি পঢ়িব, তেওঁলোকে সিমানেই বেছি ভাল ৰিজাল্ট শ্ব' কৰিব পাৰিব। কিন্তু মিনিমাম 10 ঘণ্টা সময়টো প্ৰত্যেকে পঢ়িবই লাগিব। 5টা ছাবজেক্ট, 10ৰে হওক বা 12ৰে হওক, 5টা মেইন ছাবজেক্ট আছে। প্ৰত্যেকটো ছাবজেক্ট যদি 2 ঘণ্টাকৈ আমি সময় দিওঁ, তেনেকৈ 5 × 2 = 10 ঘণ্টা গ'ল। মাজত 5-10 মিনিট গেপ দিব লাগিব। সেই 10 ঘণ্টা পঢ়াৰ উপৰিও কোনোবাই 11 ঘণ্টা পঢ়ে, 12 ঘণ্টা পঢ়ে, 13 ঘণ্টা পঢ়ে, 14 ঘণ্টা পঢ়ে, 15 ঘণ্টা, যোনে যিমানে বেছি পঢ়ে তেওঁলোকৰ সিমানে সুন্দৰ ৰিজাল্ট হ'ব। প্ৰি বৰ্ড বা হাফ ইয়াৰলি এক্সামত আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰা 2-এজন ষ্টুডেণ্টেও বহুত সুন্দৰ, মানে সাংঘাতিক ভাল ৰিজাল্ট বৰ্ড এক্সামত দেখুওৱা মই পাই আহিছোঁ। প্ৰত্যেক বছৰে তেনেকুৱা 2-এজন ষ্টুডেণ্ট মই পাওঁ। কোনবিলাক ষ্টুডেণ্টে তেনেকুৱা ৰিজাল্ট কৰে? যিকেইজন ষ্টুডেণ্টে এই সময়খিনিত আটাইতকৈ বেছি পঢ়ে। অকল পঢ়িলেই নহ'ব, উইথ ফুল কনচেনট্ৰেশ্যন। পঢ়ি থাকিলেই নহ'ব, লিখিবও লাগিব। মেথছবিলাক প্ৰথম চাব লাগিব, তাৰপৰা বেছি প্ৰেক্টিছ কৰিব লাগিব। বহুতে প্ৰেক্টিছ নকৰে, মেথছ প্ৰেক্টিছ কৰিব লাগিব। আৰু লগতে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব। খোৱা বোৱা অভিভাৱকখিনিয়ে জানে কেনেদৰে পুষ্টিকৰ খাদ্য দিব লাগে। স্বাস্থ্য যদি ধৰি লওক জ্বৰ পানী লগা এনেকুৱা ধৰণৰ যদি অসুখ হৈ যায়, তেতিয়া তেওঁলোকে পঢ়াত মন দিব নোৱাৰে, ফুল কনচেনট্ৰেট কৰিব নোৱাৰে। পঢ়ি থাকোঁতে যদি কাঢ়ি থাকিবলগীয়া হয়, তেতিয়া মাজতে কনচেনট্ৰেশ্যনটো ভাগি যায়। সেইকাৰণে হেল্থৰো খুব কেয়াৰ লোৱা দৰকাৰ। আৰু পৰীক্ষাৰ জাষ্ট আগৰ 2-3 দিন ৰাতি টোপনি ক্ষতি কৰি বেছি পঢ়িব নালাগে। আৰু পঢ়াৰ সময় বুলিলে ৰাতিপুৱাৰ সময়খিনিয়েই বেষ্ট। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে এটা বিশেষ বিষয় এটাত বেছি সময় লগাই দিয়ে, তেতিয়া হয়তো তেওঁলোকৰ ৰাতি 2-3টা বাজি যাব পাৰে, তেওঁলোকে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰে। সময়টো তেওঁলোকে ভগাই ল'ব আৰু এইটো চাব লাগে মিনিমাম যাতে 8 ঘণ্টা ভালদৰে শুব পাৰে। কাৰণ টোপনিটো বহুত ইম্পৰ্টেণ্ট। টোপনি ক্ষতি হৈ থাকিলে পঢ়িলেও পঢ়া বস্তুখিনি মনত নৰয়। সেইকাৰণে মই এইটো কথা কওঁ, টোপনি খুব ইম্পৰ্টেণ্ট। আৰু মিনিমাম 10 ঘণ্টাৰ উপৰিও, আকৌ কৈছোঁ 10 ঘণ্টাৰ উপৰি 11, 12, 13, 14, 15 যোনে যিমান বেছি পঢ়িব পাৰে তেওঁলোকে পঢ়ক। কাৰণ 10 বৰ্ড এক্সামটো মই ষ্টুডেণ্টবিলাকক কৈ থাকোঁ জীৱনৰ ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এক্সাম। যোৱা 10 বছৰত যি শিকিলা, তাৰপৰা 10 বৰ্ড এক্সামত ওলায়। 10 বৰ্ড এক্সাম ভাল হ'লেহে 11ত কোনটো ষ্ট্ৰীমত ল'বা সেইটো ওলাব। তাৰপিছত 10তকৈ ইম্পৰ্টেণ্ট 12ৰ বৰ্ড এক্সাম। বহু ষ্টুডেণ্টে 12ৰ বৰ্ড এক্সাম বেয়া কৰি এইকাৰণেই দিয়ে, 12ৰ বৰ্ড এক্সামৰ আগত এণ্ট্ৰেঞ্চৰ হাই লেভেলৰ কিছুমান অংক কৰি থাকে, আল্টিমেটলি গৈ বৰ্ড এক্সাম বেয়া কৰি ডিপ্ৰেশ্যনত যায়। এনেকুৱা যাতে কাৰো নহয়, সেইকাৰণে এইকেইদিন বৰ্ড এক্সামৰ কাৰণে যাতে সকলোৱে সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰে। মই আৰু এটা 2-3টা এনেকুৱা ব্লগ দিম পৰীক্ষালৈ এমাহ থাকোঁতে, 15 দিন থাকোঁতে বা এসপ্তাহ থাকোঁতে। চাই থাকিব।